হয় নমস্কাৰ, এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। ফুলবোৰ বাৰে বাৰে দেখাই দিয়াৰ পিছতো কিন্তু সেই ফুলসমূহ নেদেখা ভাওজোৰে এইখন হৈছে হাউলি পৌৰসভা। আৰু মই যিহেতু ক'ব ওলাইছোঁ, হাউলি যি পাইকাৰী আৰু খুচুৰা যিখন মাছৰ বজাৰ, আচলতে 13 মাৰ্চ 2024 চনত আগৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গে শুভ উদ্বোধন কৰিছিলে। আচলতে মোৰ কেমেৰা সহজে দেখাব। এইখন হৈছে যিহেতু প্ৰায় 2,35,75,000 ব্যয় সাপেক্ষে এইখন মাছৰ বজাৰ আচলতে বনাইছিলে। কিন্তু আজিলৈকে এই পুৰণি মাছৰ বজাৰৰ পৰা ইয়ালৈকে আচলতে কিয় আনিব পৰা নাই, ই এক ডাঙৰ প্ৰশ্ন। আৰু মোৰ কেমেৰা সহযোগী ভিতৰৰ পৰিৱেশ কিছু দেখাব, যিহেতু মোৰ ভিতৰৰ পৰিৱেশ দেখাবলৈ দিম। ভিতৰত সম্পূৰ্ণভাৱে এইখন মাছৰ বজাৰ, যিহেতু নতুন মাছৰ বজাৰখন সম্পূৰ্ণ বনোৱা হৈছে, কিন্তু আজিলৈকে আচলতে মাছৰ বজাৰখন কিয় নাহিল, ই এক ডাঙৰ প্ৰশ্ন। আৰু এই ক্ষেত্ৰত ইয়াত চাব পাৰে আপোনালোকে টাইলছ বা পানীৰ যিখিনি সা সুবিধা বা পানীৰ কানেকশ্যন গোটেইখিনি আচলতে ইয়াত ব্যৱস্থা কৰা হৈছে। গোটেইখিনি কৰা হোৱাৰ পিছতো কিন্তু আজিলৈকে সেই যিখন পুৰণি মাছৰ বজাৰ আচলতে জহি খহি যোৱা অৱস্থাত, কিন্তু আজিলৈকে এইখন মাছৰ বজাৰ তাৰ পৰা কিয় অহা নাই, ই এক ডাঙৰ প্ৰশ্ন। আৰু এই ক্ষেত্ৰত মই কথা পাতিম চিত্ৰশিল্পী সুৰজিৎ ৰাজ, প্ৰায় সকলোৱে চিনি পায়। তেওঁ আজি ইয়াত আহিবলৈ বাধ্য হৈছে আৰু তেওঁৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। আজিলৈকে মাছৰ বজাৰখন কিন্তু ইয়াত নাহিল, পুৰণি মাছৰ বজাৰখন জহি খহি যাব। আচলতে কোন কথা আপোনালোকক সংবাদদাতা মই ধন্যবাদ জনাইছোঁ। আজিলৈকে ইয়াত মাছৰ বজাৰখন নাহিল, এয়া কিন্তু এক ব্যক্তিগত সমস্যা নহয়, আমাৰ আটাইৰে সমস্যা। আৰু এই সমস্যাৰ সমাধান হোৱাটো আমি বিচাৰোঁ। পোনপ্ৰথমে মাৰ্চ মাহতে 2024 চনতে হৈ যোৱা এইখন মুকলি কৰি থৈ গৈছে, প্ৰায় 2 বছৰ হৈছে। আমাৰ সন্মানীয় আয়ুষ গাৰ্গ ডাঙৰে এইখন মুকলি কৰি থৈ গৈছে। কিন্তু গোটেইখিনি হোৱাৰ পিছতো কিয় এইখন মাছ বজাৰ মুকলি হোৱা নাই, এয়া আমাৰ এক ডাঙৰ প্ৰশ্ন। আৰু মই বুলি নহয়, প্ৰতিগৰাকী সচেতন নাগৰিকৰ এই মনত এইটোৱেই প্ৰশ্ন। এনেকৈ যিমানখিনি ইয়াত হাউলি বজাৰ চাফা হোৱা নাই, চাফ চিকুণতা নাই বা গছ গছনি কাটি পেলাইছে, এইখিনি কিন্তু আমাৰ প্ৰশ্ন আছে। আৰু এইখিনি গোটেইখিনি মানুহে আচলতে প্ৰশ্ন কৰিব। আৰু এই মাছ বজাৰখন বিশেষকৈ আমাৰ তাৰমানে আমি পাব লাগে, ৰাইজে পাব লাগে। ৰাইজৰ হকে এইখন নিৰ্মাণ কৰিছে, ৰাইজে এইখিনি আমাৰ গোটেইখিনি সুবিধা পাব লাগে, এইখিনি মই কম। কি ক'ব পৌৰসভা, কি আহ্বান জনাব? পৌৰসভাক আচলতে হয়, ব্যৰ্থ হৈছে, কিছু কাৰণত ব্যৰ্থ হৈছে। আৰু সেইটো ক'বই লাগিব, যুৱ প্ৰজন্ম হিচাপে আমি মাত মাতিব লাগিব আৰু কণ্ঠ ৰুদ্ধ হ'বই লাগিব। এইটো মোৰ প্ৰথম কথা। পৌৰসভাই যিখিনি কাম কাজ কৰি আছে, ভাল কাম কৰিলে আমি ভাল বুলি ক'ম, বেয়া কাম কৰিলে আমি বেয়া বুলি ক'ম। আজি গাছ গছনি কাটি তাত তহিলং কৰি দিলে পাৰ্কখন, এইটো মোৰ ক্ষোভ, ব্যক্তিগত ক্ষোভ নহয়, ব্যক্তিগতভাৱেও হয়। এইটো গোটেইখিনি কাম আমি সুচাৰুৰূপে পালন কৰিব লাগিব। আজি এইখিনি মই পৌৰসভাক বিনম্ৰভাৱে অনুৰোধ জনাম আৰু দাবী জনাম। প্ৰথম কথা, কেনেকুৱা পৰিস্থিতি হৈছে বা যিহেতু হয়তো চোৱা নাই, নিৰ্মাণ কৰি দিছে, বাকীখিনি কৰি গৈছে, কিন্তু আমি আজিলৈকে কিয় পোৱা নাই, এইটো ৰহস্য বুলি ভাবে নেকি? এইটো ৰহস্য আছে, ৰহস্যৰ অন্তৰালত কিছুমান ব্যক্তি আছে হয়তো, এইটো মই কমেই। আৰু মোৰ নিচিনা, মই বুলি নহয়, মোৰ নিচিনা যুৱ প্ৰজন্মই এইখিনি কথা কবই। যিখিনি কি আহ্বান জনাব শেষত পৌৰসভাক? অনতিপলমে ভাল কাম কৰক, আমি ভাল কাম বিচাৰো, ভাল প্ৰতিনিধি বিচাৰো, আৰু আমি এইখিনি বিচাৰো। হয়তো মই ধন্যবাদ জ্ঞাপন কৰিছো এখেতক। আৰু এজন ইয়াতে আচলতে এজন থকা ব্যক্তি আছে। হয়, আপোনাৰ ঘৰ ক'ত? হয়, নমস্কাৰ। মই ইয়াতে 13 বছৰ ধৰি আজি ডিউটি কৰি আছো। হয়, ইয়াতে। কি নাম আপোনাৰ? ঠাকুৰ দাস, শ্ৰী ঠাকুৰ দাস। ঠাকুৰ দাস, কি ক'ব? মাছৰ বজাৰখন কিন্তু সম্পূৰ্ণ বনোৱা হৈছে, তাৰপিছত অহা নাই। সম্পূৰ্ণ বনোৱা হৈছে, ইয়াত পানীৰ গোটেইখিনি সুবিধা আছে, কিয় অহা নাই, কি ক'ব? এতিয়া তেওঁলোকে বুজি পাব, আহাটো বিচাৰে, বিচাৰো। পুৰণি মাছৰ বজাৰখনো দেখিছে, একদম জয়ী হৈ যোৱা অৱস্থা। হয়, যে অঘটনপূৰ্ণ মাছৰ বজাৰখন যিহেতু জয়ী হৈ যোৱা অৱস্থাত, কেতিয়া দুৰ্ঘটনা হয় তাত কোনো ঠিক নাই। কাৰণ যিহেতু মই এতিয়া উপস্থিত আছো নৱনিৰ্মিত যিখন মাছৰ বজাৰ, আচলতে পাইকাৰী আৰু খুচুৰা মাছৰ বজাৰখন আচলতে আগৰ যি জিলা আয়ুক্তই আচলতে 2024 চনতে এইখন মাছৰ বজাৰ শুভ উদ্বোধন কৰিছিলে। কিন্তু এতিয়ালৈকে হাউলি পৌৰসভাই এইখন মাছৰ বজাৰ তাৰ পৰা আনিবলৈ সক্ষম হোৱা নাই। ইয়াৰ আৰু ৰহস্য কি,
এতিয়া সাধাৰণ ৰাইজৰ এক প্ৰশ্ন, আৰু এই ক্ষেত্ৰত হাউলি পৌৰসভাই কেনেধৰণৰ ব্যৱস্থা লয় পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয়। হয়, মই কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনি ভাৰত 24।